কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰভাৰী মোতকৈ ডাঙৰ গাদ্দাৰ অসমৰ এটা জাতীয়তাবাদী সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ এজন প্ৰাক্তন নেতা এতিয়া অসম জাতীয় পৰিষদৰ নেতা মানিক গগৈ ডাঙৰীয়াক কংগ্ৰেছ দলে যিটো গাদ্দাৰ কৈছে বিকাশ উপাধ্যায় গৌৰৱ গগৈতকৈ ডাঙৰ গাদ্দাৰ আৰু অসমত কোনো নাই। গতিকে কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি হাহাকাৰ কৰি ফুৰিছে। কংগ্ৰেছে প্ৰাৰ্থী বিচাৰি শিৱসাগৰলৈ গ'ল, সোণাৰীলৈ গ'ল, যোৰহাটলৈ গ'ল, মই কোৱা শুনিছোঁ এতিয়া ডিব্ৰুগড়লৈও গৈছিলে। কিন্তু উপায়বিহীন হৈ লাষ্টত মোৰে এজন ভাতৃপ্ৰতিম বন্ধু, তেওঁ গুৱাহাটীত থাকে, আচলতে ব্যৱসায় বাণিজ্য গুৱাহাটীত আছে আৰু ইয়াতে পুৰণা ঘৰ আছিলে, তাতে আহি তেওঁ নিৰ্বাচন খেলিছে। এতিয়া তেওঁ সহযোগী বিচাৰি হাবাথুৰি খাইছে, কাৰণ সহযোগী দুদিন আগতে বিজেপিত যোগদান কৰিছে, ৩,০০০ তেওঁ সহযোগী। গতিকে এতিয়াও কংগ্ৰেছ দললৈ কিবা আছে বুলি মই ভবা নাই। বিকাশ উপাধ্যায় ডাঙৰীয়াই মই দুবাৰ নিৰ্বাচন হাৰিছোঁ, যিজন নেতা এতিয়া নিৰ্বাচনৰ দায়িত্বত আছে কংগ্ৰেছৰ, তেওঁ ছবাৰ হাৰিছে। গতিকে তেওঁৰ কথা ইয়াত অসমৰ মানুহে কিবা গুৰুত্ব দিব এনেকুৱা মোৰ মনে নধৰে। আজি আমি পুৱাৰ বেলা ভাৰতীয় জনতা পাৰ্টী মাহমৰা বিধানসভা সমষ্টিৰ মুখ্য কাৰ্যালয় বৰদোৱাত আমি মুকলি কৰিছোঁ। এই অনুষ্ঠানত চৰাইদেউ জিলা বিজেপিৰ সভানেত্ৰী নিতুমণি প্ৰধান, বিশিষ্ট শিক্ষাবিদ সাহিত্যিক ডক্টৰ দয়ানন্দ বৰগোহাঁই আৰু ৰাজ্যিক সম্পাদক লক্ষিতাছা, আমাৰ যোৰহাট লোকসভা সমষ্টিৰ ৰাষ্ট্ৰীয় প্ৰভাৰী দিল্লীৰ বিধায়ক অনিল সিংজী আমাৰ তাত উপস্থিত থাকিল। আৰু মাংগলিকভাৱে আমি ভকত বৈষ্ণৱৰ উপস্থিতিত মহাপ্ৰভু গোবিন্দৰ শ্ৰীচৰণত সেৱা জনাই নাম প্ৰসংগৰ জৰিয়তে আমি কাৰ্যালয়টি মুকলি কৰিছোঁ। আৰু আবেলি আমি 4টা পঞ্চায়ত সৰ্বোদয়, খুমটাই, চেপন আৰু বৰদোৱাৰ কাৰ্যালয় মুকলি কৰিছোঁ। আজি এতিয়া আমি সন্ধিয়া মৰাণ নগৰত আনুষ্ঠানিকভাৱে পঞ্চায়ত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিছোঁ। গোটেইকেইটা অনুষ্ঠানতে আমাৰ সৈতে সহযোগ কৰিলে অসমৰ প্ৰাক্তন মন্ত্ৰী, অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতা হিৰণ্য কোঁৱৰ ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতৃবৃন্দ, মই সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু কাৰ্যকৰ্তাসকলৰ দুয়োটা দলৰে বিজেপি এজিপি কাৰ্যকৰ্তাসকলৰ অভূতপূৰ্ব সমাদৰ যি লাভ কৰিবলৈ সক্ষম হৈছোঁ, স্বতঃস্ফূৰ্ত সঁহাৰি যি দেখা পাইছোঁ, নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীৰ বিজয় ধ্বজা মাহমৰাত পুনৰ উৰিব, এয়া দিনৰ পোহৰতে স্পষ্ট। কালি আপোনাৰ বিপুল সমৰ্থক লৈ পিনে আপুনি মনোনয়ন দাখিল কৰিছিলে, এই সময়ত আপুনি কিমান ভোটত জয়ী হ'ম বুলি ভাবিছে? যোৱাকালি যিটো মনোনয়ন দাখিলৰ যাত্ৰা, সেইটো আছিল ঐতিহাসিক। এইটো আমি ভবা নাছিলোঁ আৰু ভবাতকৈ ওপৰত হৈছে। আৰু চৰাইদেউ সাংবাদিকসকল বন্ধুসকলে মোক কৈছে যে যোৱা সময়খিনিত নিৰ্বাচনৰ সময়ত যি মনোনয়ন পত্ৰ দাখিল কৰিলে, সাধাৰণতে যি শোভাযাত্ৰা বা যাত্ৰা পদযাত্ৰা হয়, তাতকৈ বহু গুণে ওপৰত আছিল আমাৰ যোৱাকালিৰ যাত্ৰাটো। যোৱাকালিৰ যাত্ৰাটোত আমাৰ 15,000 কাৰ্যকৰ্তাই একেলগে অংশগ্ৰহণ কৰিছিল। তাৰ উপৰিও আকৌ সাংস্কৃতিক ক্ষেত্ৰত বিভিন্ন সামাজিক সংস্থাসমূহ, ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে নিজাকৈ গাড়ী যোগাৰ কৰি আমাৰ যাত্ৰাত আহিছে আৰু হাজাৰ হাজাৰ কাৰ্যকৰ্তা শুভাকাংক্ষীৰ উপস্থিতিত মনোনয়ন দাখিল কৰিছোঁ। আচলতে আপুনি যদি ফলাফল বিচাৰে, যোৱাকালিয়ে ফলাফল নিশ্চিত হৈ গৈছে। এতিয়া মাত্ৰ আনুষ্ঠানিকতাৰ বাবে আমি কাম কৰি আছোঁ, যিহেতু গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া নিৰ্বাচন। গতিকে আমি দলৰ কৰ্মীসকলক সজাগ কৰি আছোঁ যাতে আমাৰ ভোটৰ ডিফাৰেঞ্চটো যথেষ্ট বাঢ়ি থাকে।